নাৰায়ণপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নাৰায়ণপুৰত পুনৰ বানৰ সৃষ্টি টোপৰাং দিহিৰি আৰু পিছলা নৈৰ বাঢ়নি পানীয়ে বুৰাইছে নাৰায়ণপুৰৰ অৰ্ধশতাধিক গাঁও বিগত ছমাহে বানৰ লগতে সহাৱস্থান কৰা গাঁওকেইখনৰ ৰাইজে ৰুব পৰা নাই কঠীয়া প্ৰথমটো বানতে দিহিৰি নৈৰ মথাউৰি চিঙাত আজিও অব্যাহত আছে বানপানী ঘৰৰ বহুতৰে ঘৰ-বাৰী গড়কাপ্তানি পথৰ ঠায়ে ঠায়ে বাগৰি আছে পানী চৰকাৰী সাহায্য দূৰৰে কথা বিগত ছমাহে বানাক্ৰান্তৰ খবৰ ল'বলৈ আহৰি নাই প্ৰশাসনৰ মানে এতিয়া মাটি ৰুব পৰা নাই এতিয়া বানপানীয়ে গোটেই পুতি পেলাইছে আৰু আলু খেতি কৰিলোঁ আলু পুতি এই খৰাঙত খতম হৈ গ'ল পানীটো এতিয়া আমাৰ চ'তৰ পৰা প্ৰায় ফাগুনৰ পৰাই বৰষুণ দিয়ে আছে এতিয়া জেঠৰ পৰা বেছিয়ে হৈছে মানে এদিনাকে এতিয়া মাটি সেইদিনা ৰুইছোঁ পানীৰ তলতে এতিয়া 10 বিঘা মাটি তলত পৰি আছে নদীয়ে পানী নাকাটে আৰু এতিয়া এইফালে দেখিছে আপোনালোকে গোটেইখন পানী বালিয়ে পুতি পেলাইছে বহুত এখন গোটেই গাঁওখনেই খেতি কৰিব পৰা নাই মিছামৰীয়া একেবাৰে আঠানি বাৰীলৈকে কি হৈছে এতিয়া আজি প্ৰায় ফাগুনৰ পৰা হৈছে ফাগুনৰ পৰা আৰম্ভ হৈছে আপোনাৰ বান বিধ্বস্ত হৈছে গোটেই অঞ্চলবিলাক ৰঙতি আঠানিবাৰী মিছামৰা তৰাণীঘাট কাঠনি গাঁও মাংনোৱা এইটো অঞ্চলৰ আপোনাৰ বিস্তৃত অঞ্চল গোটেই তিনিখন নদী সংযোগ হৈছে তিনিখন নদীয়ে আপোনাৰ বিভিন্ন এলেকাবিলাক মানুহৰ ঘৰৰ বাৰী সকলোতে পানী সোমাইছে আৰু বিশেষকৈ বালিবিলাকে পুতি পেলাইছে পথাৰবিলাক আৰু এটা হৈছে কি সমস্যা আমাৰ ইয়াত যিখিনি গৰু আছিলে গৰু গাইবিলাক মানুহবিলাকে কি কৰিছে এতিয়া তেখেতক একো খুৱাব পৰা নাই কাৰণ পথাৰত একো ঘাঁহ নাই খেৰো আপোনাৰ এনেকুৱা অৱস্থা হৈছে নিগনিয়ে খেৰ ঘৰবিলাক আপোনাৰ খেৰবিলাক চাৰিফালে পানী হোৱাৰ ফলত নিগনিয়ে চব খেৰবিলাক টুকুৰা কৰি দিছে অতিপাত নিগনি হ'ল তাৰ ফালৰ পৰা কোনো সাহায্য পোৱাটো নায়েই তাৰ দ্বিতীয়তে হৈছে কি আমাৰ চৰকাৰী পক্ষ হওক বা প্ৰতিটো বিভাগ আছে প্ৰতিটো বিভাগৰ